হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ বাগিচাত খুব ধুনীয়াকৈ ফুলি থকা ব্লিডিং হাৰ্ট এজোপাৰে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো ভালে আছোঁ। আৰু এই ফুলবিধ এতিয়া সকলোৰে বাগিচাতেই খুব ধুনীয়াকৈ ফুলিছে নহয় জানো। কিছু অসুবিধাৰ বাবে বহুদিন ভিডিঅ' দিব পৰা নাই, সেয়ে আজি সৰু ভিডিঅ' এটা লৈ আনিছোঁ। বিশেষ কোনো ধৰণৰ টপিক লৈ অহা নাই। অতিপাত গৰমৰ বাবে ফুলনিখনত ভালদৰে লাগিব পৰা নাই। মাত্ৰ দুই এটা সৰু সুৰা কাটিঙৰ বাহিৰে ফুলনিখনৰ কাম ভালদৰে একোৱেই হোৱা নাই। প্ৰখৰ ৰ'দৰ বাবে বেচেৰাটোৰ অৱস্থা একেবাৰে নাইকিয়া হৈছে। আৰু এইবাৰ বতৰে সকলোকে ভালদৰে নুচুৱাইছে। গৰম হ'লে অতিপাত গৰম, বৰষুণ বুলিলে নেৰানেপেৰা বৰষুণ, ক'তোৱে শান্তি নাই। ৰাতিপুৱাৰ পৰাই উৎকট গৰম আৰু আবেলি মহৰ কামোৰণিৰ বাবে ফুলনিৰ কামবোৰ কৰাত খুবেই অসুবিধা হয়। আৰু এই কথাখিনি প্ৰতিজন গাৰ্ডেনাৰে খুব ভালদৰে বুজি পায়। আৰু দুদিনমান আগতে মই এটা খুব ধুনীয়া উপহাৰৰ টোপোলা পালোঁ। বহুদিনৰ মূৰত ভণ্টি আহিছিলে ফুৰিবলৈ, তাইৰ ঘৰ মৰিগাঁৱত। আৰু তাই আহোঁতে মোৰ বাবে এটা খুব ধুনীয়া উপহাৰ লৈ আনিলে। আৰু সেই উপহাৰটি হৈছে এয়া গাৰ্ডেন হেণ্ড টুলছ আৰু এজোপা খুব ধুনীয়া লাকি বেম্বো। আৰু এগৰাকী গাৰ্ডেনাৰৰ বাবে ইয়াতকৈ ভাল লগা উপহাৰ আৰু একোৱেই হ'ব নোৱাৰে বুলি মই ভাবোঁ। ভণ্টিলৈ বহুত বহুত মৰম থাকিল। আৰু এই টাবকেইটাৰ মাটিখিনি শুকাই আছে, সেয়ে ইয়াৰ গুৰিৰ মাটিখিনি খুচৰি ইয়াত অকণমান কেঁচুসাৰ দিওঁ বুলি ভাবিছোঁ। আৰু এই কামখিনি সময়ে সময়ে কৰি নাথাকিলে প্লাণ্টছবিলাকৰ গ্ৰথটো ঠিকমতে নহয়। পাৰিলে মাহত এমুঠিকৈ হ'লেও সাৰ প্ৰয়োগ কৰিব লাগে। আৰু এই টাবকেইটাৰ মাটিখিনি ভালদৰে খুচৰি লোৱাৰ পিছত মই এতিয়া ইয়াত সাৰ প্ৰয়োগ কৰিম। আৰু ইয়াৰ বাবে মই এয়া কেঁচুসাৰ লৈছোঁ। আৰু এতিয়া টাবটোৰ কাষে কাষে সাৰখিনি দি যাম। তাৰপিছত মাটিখিনিৰ সৈতে ভালদৰে মিলাই দিম। আচলতে সকলোৱে এইখিনি জানেইয়ে, তথাপিতো কৰি থকা সময়খিনিতে অকণমান দেখুৱাই দিলোঁ। আজিলৈ আৰু দীঘলীয়া নকৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু পুনৰ নতুন ভিডিঅ' এটা লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।